কৃষ্ণ জয় গুরু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহি কেউ পাম তোহাৰি চৰণ পুৰেনো শতকোটি বাৰে কৰো প্ৰণাম তোহাৰি চৰণ পুৰেনো শতকোটি বাৰে কৰো প্ৰণাম। জয় জয়তে আপোনালোকৰ চৰণত আমাৰ ভক্তি ভৰা প্ৰণিপাত জনাইছোঁ। আজি আমি পুনৰবাৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পাঠ আৰু পদৰ অৰ্থৰ উদ্দেশ্যে একাদশ খণ্ডটি আগবঢ়াবলৈ যত্ন কৰিছোঁ। আজিৰ পাঠ আগবঢ়াবলৈ আমাৰ অতিকে শ্ৰদ্ধাৰ বাসুদেৱ বৰগোহাঁই বাপজনাক আমন্ত্ৰণ জনাইছোঁ। আমি বাপজনাক আজিৰ পাঠ আগবঢ়াবলৈ সেৱা ধৰিছোঁ। আজিৰ পাঠ শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধৰ চতুৰ্থ অধ্যায় কুন্তীৰ স্তৱ আৰু ভীষ্মৰ মুখ্য লাভ। কৃষ্ণ। পদ কুন্তীৰ স্তৱ আৰু ভীষ্মৰ মুখ্য লাভ। নিগদতি হুত শুনি কৰি যত ক্ৰোধে ভীম সেন আহি সেহি সময়ত দখন চুবায়া বোলে কম্পায়া হৰিৰ ঝান্তে কাটা কাটা দুষ্ট ব্ৰাহ্মণৰ হীৰ দুপদী বুলন্ত ৰাখা ৰাখা ন প্ৰাণ কাটা কাটা বুলি ভীমে পাইল নিধান দেখি কৃষ্ণে বেকত কৰিলা চাৰি হাত ভাঙন্ত কণ্ডল দুইৰো এৰাউত পাত দুধুহাতে দুয়ো গুণি বাৰিলা যদুৰাই বুলিলা বচন পাছে অৰ্জুন কচাই দুপদী বচন কিমতে পৰে ৰক্ষা কোন বুদ্ধি ৰাখিবা ভীমৰ ইটো কক্ষা বুলিলা কাটিব শিৰ আপুনি পূৰ্বত তিনি তত্ত্ব ৰক্ষাৱে পৰে কেন মতে হীৰাম মিলিল সংকট সখী চিন্তিও পায় যুধিষ্ঠিৰ যাৰ বুজি বা অভিপ্ৰায় মনে গুঞ্জি ধনঞ্জয় পাই উপদেশ চূড়ামণি সহিতে কাটিলা তাৰ কেশ বান্ধ কাটি দেশৰ ঢাকিলা ঢংকা মাৰি সাধুৰ বাদ অৰ্জুনক বুলিলা মুৰাৰী হীৰাম মুণ্ড মুণ্ডি সৰ্বস্বক কৰিব আগ্ৰহ
নিকাবিলু দেখৰ ভংগিবুতাৰ গহ অধম দিজৰ বধ এহিহে বিহিত জানিলা ধৰ্মৰো তত্ত্ব ভৈল কীত কীত সাধু সাধু বুলি প্ৰশংসিল যুধিষ্ঠিৰ সাফলিলা প্ৰতিজ্ঞাও জুনম বীৰ এৰা এহি মতে অৰ্জুনক প্ৰশংসিত হিত যুদ্ধি যিনি পাঞ্চ ভাই ভৈল কীত কীত পৰম আন্দোলনে মাধৱত হিত গোবিন্দে পুৰিলা পাণ্ডৱৰ মনো নিত এৰা মিত কৰো কৰি পাছে পিণ্ড জলি থাকিলা হস্তিনাপুৰে পাঞ্চু বলি হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ ইয়াত পদে আমাক জনাইছে নিগদতি হুত শুনিউক ঋষি যত ক্ৰোধে ভীমসেন আশী হেহি সময়ত দখন চুবায়া বোলে কম্পায়া শৰীৰ ঝান্তে কাটা কাটা দুষ্ট ব্ৰাহ্মণৰ শিৰ হুতমুনিয়ে সোণকাদি মুনিসকলক জনাইছে হে ঋষিসকল দ্ৰৌপদীয়ে অশ্বত্থামাক ক্ষমা কৰা শুনি সেই স্থানলৈ আহি ভীমে খঙত কপি কপি সেই ব্ৰাহ্মণৰ শিৰচ্ছেদ কৰিব লাগে বুলি দাবী জনাইছে আৰু তেওঁক বধ কৰিবলৈ ভীমে নিজেই অগ্ৰসৰ হৈছে তেতিয়া কৃষ্ণই চতুৰ্ভুজ মূৰ্তি ধাৰণ কৰি বাধা প্ৰদান কৰিছে তেওঁ অৰ্জুনলৈ চাই কৈছে দ্ৰৌপদীয়ে ক্ষমা কৰিছে যেতিয়া দ্ৰৌপদীৰ কথা শুনিব লাগিব আৰু ভীমে খং কৰি অশ্বত্থামাক বধ কৰিব বিচাৰিছে ইয়াকো বাৰণ কৰিব লাগিব তুমিও আগতেই অশ্বত্থামাৰ শিৰচ্ছেদ কৰিম বুলি প্ৰতিজ্ঞা কৰিছিলা এই তিনি তত্ত্ব কেনেকৈ ৰক্ষা কৰা যাব মই ভাবি পোৱা নাই তুমিও চিন্তা কৰাচোন সখা ধৰ্মৰাজ যুধিষ্ঠিৰৰ মনৰ কথা কৃষ্ণ অৰ্জুনে ভালদৰে জানে ধনঞ্জয়ে অৰ্থাৎ অৰ্জুনে বহু চিন্তা কৰি অশ্বত্থামাৰ চূড়ামণিৰ সৈতে মূৰৰ চুলি কাটি দিলে হাত আৰু ভৰিৰ বান্ধ কাটি দি অশ্বত্থামাক ঢকা মাৰি তাৰ পৰা খেদি পঠাইছে লগতে তেওঁ অশ্বত্থামাক তেওঁলোকৰ ৰাজ্যৰ পৰা অতি শীঘ্ৰে বাহিৰ হৈ যাবলৈ অনুৰোধ জনাইছে অৰ্জুনৰ এই কৰ্মত কৃষ্ণই পৰম সন্তোষ পাইছে অধম দীৰ্যক চুলি কাটি গৃহৰ পৰা উলিয়াই পঠোৱা কাৰ্যক প্ৰাণদণ্ড বিহাৰ সমান হয় বুলি শাস্ত্ৰই আমাক জনাইছে যুধিষ্ঠিৰেও অৰ্জুনৰ কামত সন্তোষ পাইছে আনহাতে দ্ৰৌপদীৰ কথা ভীমৰ খং
আৰু অৰ্জুনে আগতেই অশ্বত্থামাক বধ কৰিবলৈ কৰা প্ৰতিজ্ঞা পূৰণ গোটেইকেইটা ইতিমধ্যে সম্পন্ন হৈছে। সেইবাবে সকলোৱে অৰ্জুনক প্ৰশংসা কৰিছে। কুৰুক্ষেত্ৰ যুদ্ধত জয়লাভ কৰি পঞ্চ পাণ্ডৱৰ মনত যথেষ্ট আনন্দ লাভ হৈছিল। গোবিন্দক অৰ্থাৎ ঈশ্বৰ কৃষ্ণক পাঁচ পাণ্ডৱে নানাভাৱে পূজা কৰিছে, মৃতকৰ কৰ্ম আদি সমৰ্পণ কৰিছে। তেওঁলোকে কিছুদিন হস্তিনাপুৰত কৃষ্ণক ৰাখিছে আৰু কৃষ্ণই সেই পঞ্চ মহাবীৰৰ লগত আনন্দ মনে কিছুদিন হস্তিনাপুৰত থাকিল বুলি আমাক পদে জানিবলৈ দিছে কৃষ্ণ।